Juvinda! Juvinda! Justice for Juvinda! Justice for Juvinda! তেখেতে কৈ গৈছিলে যে জয়সাগৰ পুখুৰী পাৰটো জুতে জয়সাগৰখন সেউজীয়া কৰি পেলা নাহৰেৰে আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণত আমাৰ বহুত গছ নষ্ট হৈ গ'ল উন্নয়নৰ নামত ইয়াতে ৱাকিং জোন বনাই পেলাই আগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে বহুত গছ আমাৰ নষ্ট কৰি পেলালে দাদাৰ কৈছিলে যে এই বছৰ শেষৰ ফালে বা অহা বছৰে তেখেতে আহি পেলাই যিটো মিছন নাহৰ আছিলে সেই মিছন নাহৰ তেখেতে আৰম্ভ কৰিম বুলি চিন্তা চৰ্চা কৰিছিলে দাদা হেৰাই গ'ল দাদাৰ সেই আধৰুৱা সপোন আমি আকৌ সফল কৰিবৰ কাৰণে মিছন নাহৰ নামেৰে নাম লৈ আজি জয়সাগৰ পুখুৰীত আমি নাহৰ পুলি ৰোপণ কৰিছোঁ আৰু এই নাহৰণিখনৰ নাম হ'ব জুবিনৰ নাহৰণি ঐতিহাসিক জয়সাগৰৰ বৰপুখুৰী পাৰত এইদৰে 2 শতাধিক নাহৰ পুলি ৰোপণ কৰাৰ পদক্ষেপ হয় ইয়াতে আপোনাৰ এৰাউণ্ড 250 নাহৰ পুলি আছে আৰু এই গোটেই নাহৰ পুলি আমাৰ গাঁৱৰ স্কুল কলেজ অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান যিমান আছে সবতে আমি ৰোপণ কৰিম তাৰে পিছত আমাৰ যিখিনি ৰৈ যায় আমি ইয়াতে বিতৰণ কৰি দিম এইটো আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিত জুবিনদাৰ কাৰণে জুবিনদাৰ যিহেতু নাহৰ পুলি খুব ভাল পাইছিল আৰু জুবিনদাৰ কাৰণে গোটেইখিনি নাহৰ পুলি মই আনিছোঁ আৰু মোৰ ফালৰ পৰা গাঁৱত মই বিতৰণ কৰি দিম আজি দিনটোৰ ভিতৰত গোটেইখিনি আমি কমপ্লিট কৰি দিম